নমস্কাৰ মই ঋতুস্মিন শৰ্মা বজাৰত এতিয়া জুই লাগিছে কিন্তু বজাৰত জুইক লৈ যে চৰকাৰখনে কোনো ক্ষেত্ৰতে কেৰেপ কৰিব খোজা নাই এইখন চৰকাৰ 2016 চনত শাসনলৈ আহিছিল 2016 চনত যিমান দাম আছিল আৰু 2021 চনত তাৰ কি দাম হ'ল আপুনি খবৰ ৰাখিছেনে আজি অসম জাতীয় পৰিষদৰ ফালৰ পৰা এটা সমীক্ষা আগবঢ়োৱা হৈছে তাত প্ৰায় সংখ্যক সামগ্ৰী বয়বস্তুৰ দাম 2016 আৰু 2021 ৰ মাজত কিমান পাৰ্থক্য হ'ল তাৰ এখন তালিকা দিয়া হৈছে আমি টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ যে 2016 চনৰ পৰা 2021 চনলৈ অসমৰ বয়বস্তু সামগ্ৰিক ৰেচন পাতিৰ দাম কিমান বাঢ়িল প্ৰথমে সেই তালিকাখন এবাৰ আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ সেই তালিকাখন দেখিলে আপোনাৰ চকু কপালত উঠিব চাউল 2016 চনত আছিল 25 টকা 2021 চনত আছিল 45 টকা শতকৰা বৃদ্ধি হৈছে 80% চাউলৰ পিছত এবাৰ আহিছো দাইল 2016 চনত দাইলৰ দাম আছিল 45 টকা 2021 চনত হ'ল 88 টকা শতকৰা বৃদ্ধি হৈছে 95.56% মিঠাতেল 2016 চনত আছিল 90 টকা 2021 চনত 160 টকা হৈছে শতকৰা বৃদ্ধি হৈছে 77.78% পিয়াজ 2016 চনত 20 টকা 2021 চনত 40 টকা শতকৰা বৃদ্ধি হৈছে 100% এবাৰ আহিছো আলু 2016 চনত আলুৰ দাম আছিল 22 টকা আজিৰ তাৰিখত আলুৰ দাম 32 টকা শতকৰা বৃদ্ধি 45.45% কেতিয়াবা আলুৰ দাম 50 টকাও হয় চেনি 2016 চনত আছিল 42 টকা 2021 চনত হৈছে 60 টকা শতকৰা বৃদ্ধি 42.86% আটা 2016 চনত 25 টকা আজি 41 টকা শতকৰা বৃদ্ধি 66% পেট্ৰলৰ দাম 2016 চনত আছিল মাত্ৰ 60 টকা 2021 চনত আজিৰ তাৰিখত 78 টকা 88 টকা শতকৰা বৃদ্ধি 44.50 ডিজেল 52 টকা আছিল প্ৰায় 53 টকা এতিয়া 81 টকা শতকৰা বৃদ্ধি 54% বিদ্যুতৰ মাচুল 2016 চনৰ প্ৰতি ইউনিটত আছিল 4.95 পইচা এতিয়া হ'ল 6.35 শতকৰা বৃদ্ধি 28% বিদ্যুতৰ দাম বাঢ়িছে বালি 700 টকা আছিল এতিয়া 1200 টকা 71.42% বৃদ্ধি হৈছে বালিৰ দাম সিমেন্ট 300 টকা সিমেন্ট 400 টকা হ'ল 33.33% বৃদ্ধি হৈছে শিল 2016 চনত আছিল 1200 টকা এতিয়া হ'ল 2200 টকা শতকৰা বৃদ্ধি 83.33% লোহা 2016 চনত 25,500 টকা আছিল 2021 চনত 50,000 টকা শতকৰা বৃদ্ধি 96%তকৈ বেছি দুগুণ দাম বৃদ্ধি পাইছে আমি এই তালিকাখন আপোনালোকক দেখুৱাই আছো আৰু এই তালিকাখন আমি এইভাবে লৈ আহিছো যে 2016 চনত যেতিয়া বিজেপি চৰকাৰ অসমলৈ আহিছিল তেতিয়া প্ৰধান প্ৰতিশ্ৰুতি আছিল মূল্য বৃদ্ধি ৰোধ কৰা মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰধান প্ৰতিশ্ৰুতি দি এইখন চৰকাৰে অসমত গাদী দখল কৰিছিল কিন্তু 5 বছৰৰ পিছত কি হ'ল মূল্য বৃদ্ধি বাঢ়িছে নে কমিছে মূল্য বৃদ্ধিৰ লগত সাধাৰণ মানুহৰ জীৱন জড়িত হৈ থাকে 60 টকাৰ পেট্ৰল প্ৰায় 90 টকা হ'ল 53 টকাৰ ডিজেল গৈ 81 টকা হ'ল আটা চেনি চাউল দাইল লোহা সিমেন্ট বালি শিল সকলোৰে মূল্য বৃদ্ধি হৈছে আৰু সেইবাবে আজি এই তালিকা লৈ আহিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ চাউল 2016 চনত আছিল 25 টকা আৰু 2021 চনত হ'ল 45 টকা আৰু মূল্য বৃদ্ধিৰ হাৰ শতকৰা হাৰ হ'ল 80% দাইল 2016 চনত আছিল 45 টকা এতিয়া দাম বৃদ্ধি হৈ হ'ল গ'ল 88 টকা আৰু মূল্য বৃদ্ধিৰ হাৰটো হ'ল 95.656% দাইল 2016 চনত আছিল দাইলৰ কথা ইতিমধ্যে উল্লেখ কৰিছোঁ সৰিয়হ তেল মিঠাতেল 2016 চনত আছিল 90 টকা এতিয়া মিঠাতেলৰ দাম 2021 চনত
160 টকা 1 লিটাৰত আৰু যিটো মূল্যবৃদ্ধিৰ হাৰ সেইটো 77.78%। পিঁয়াজ আছিল 2016 চনত 20 টকা, এতিয়া 40 টকা হৈছে, ইয়াৰ বৃদ্ধিৰ হাৰ 100%। আলু আছিল 2016 চনত 22 টকা, এতিয়া হ'ল 32 টকা, বৃদ্ধিৰ হাৰ 45.45%। চেনি 42 টকা আছিল 2016 চনত, এতিয়া 60 টকা, বৃদ্ধিৰ হাৰ 42.86%। আটা 2016 চনত আছিল 25 টকা, এতিয়া 41 টকা, বৃদ্ধিৰ হাৰ 64%, 64%। ইন্ধন পেট্ৰল আছিল 2016 চনত 60 টকা, এতিয়া হৈ গ'ল 87.51 টকা আৰু বৃদ্ধিৰ হাৰ হ'লগৈ 44.5%। ডিজেল 2016 চনত আছিল 52.94 টকা, এতিয়া 81.75 টকালৈ বৃদ্ধি হৈছে, বৃদ্ধিৰ হাৰ 54.42 টকা। ঘৰুৱা বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত 4.95 টকাৰ পৰা এতিয়া বৃদ্ধি হ'ল 6.35 টকা, অৰ্থাৎ 28.28% বৃদ্ধি হৈছে। নিৰ্মাণ সামগ্ৰী বালি প্ৰতি ঘনমিটাৰত 2016 চনত আছিল 700 টকা আৰু 2021 চনত 700 টকাৰ ঠাইত হ'ল 1200 টকা, অৰ্থাৎ 1200 টকা আৰু বৃদ্ধিৰ হাৰ 71.42%। চিমেণ্ট প্ৰতি বেগৰ দাম আছিল 300 টকা 2016ত, এতিয়া বৃদ্ধি হৈ 400 টকা হ'ল, বৃদ্ধিৰ হাৰ 33.33%। পাথৰ প্ৰতি ঘনমিটাৰত বৃদ্ধিৰ হাৰ আছিল 1200 টকা, বৃদ্ধি হৈ 2200 টকালৈ বৃদ্ধি হৈছে, বৃদ্ধিৰ হাৰ হ'ল 83.33%। ৰড প্ৰতি টন ৰডৰ দাম 2016 চনত আছিল 25,500 টকা, এতিয়া বৃদ্ধি হৈ 50,000 টকালৈ বৃদ্ধি হ'ল আৰু বৃদ্ধিৰ হাৰ 96.08%। আৰু আনহাতে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত ৰাজ্যসমূহৰ ভিতৰত প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল অসমত সৰ্বাধিক। গতিকে আমি অসমৰ জনসাধাৰণ চৰকাৰে যি প্ৰতিশ্ৰুতি লৈ 2016 চনত চৰকাৰ আনিছিল তাৰ এক ভয়াৱহ আৰু বিপৰীত প্ৰতিশ্ৰুতি অসমৰ ৰাইজে দেখিছে, অসমৰ জনতাই দেখিছে। ইয়াৰ নিজৰ অনুমান ইতিমধ্যে ৰাইজে পাইছে। এতিয়া সমগ্ৰ কথা বতৰাবোৰ আমি দেখিলে বিশ্লেষণ কৰিলে দেখা পাওঁ, এই যে ৰড আৰু চিমেণ্টৰ যিসমূহ কোম্পানী আছে, এই কোম্পানীসমূহক যেতিয়াই নিৰ্বাচন আহে, পঞ্চায়তৰ নিৰ্বাচন আহিলে ৰডৰ দাম বাঢ়ে, চিমেণ্টৰ দাম বাঢ়ে। এতিয়া শিল চিণ্ডিকেটৰ দায়িত্ব এগৰাকী গান্ধী উপাধিৰ ব্যক্তিক দি দিছে, তেওঁৰ লগত কোন কোন মন্ত্ৰীৰ সম্পৰ্ক সকলোৱে জানে। গতিকে এই কাম কাজ চলি আছে। চিমেণ্টৰ প্ৰতিটো কোম্পানীৰ স্বত্বাধিকাৰ, তেওঁলোকৰ যিসকল মালিক আছে, মালিক পক্ষৰ লগত তেওঁলোকৰ নিৰ্বাচনৰ সময়ত পঞ্চায়ত নিৰ্বাচন, লোকসভাৰ নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন, সকলো নিৰ্বাচনৰ সময়ত অবাধে মূল্য বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে হাত খুলি দিয়ে। হাত খুলি দি তেওঁলোকে কেনেকৈ তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰে, লুণ্ঠন কৰে, চান্দা তোলে, সেই কথা ইতিমধ্যে দৈনিক অসম কাকত আৰু কেইবাখনো কাকতত ভাৱে প্ৰকাশ হৈছে। কাৰ পৰা কিমান চান্দা লয়, কেতিয়া চান্দা লয়, নিৰ্বাচনৰ সময়ত তেওঁলোকৰ কিমান চান্দা বাঢ়ে, এই কথা প্ৰতিটো চিমেণ্ট কোম্পানী, প্ৰতিটো ৰডৰ লগত জড়িত হৈ থকা কোম্পানী, মালিক পক্ষ, পুঁজিপতি গোষ্ঠীৰ পৰা তেওঁলোকে চান্দা সংগ্ৰহ কৰি অসমৰ জনগণক পণবন্দী কৰিছে। আলু, দাইল, পিঁয়াজ, মিঠাতেল সকলো সামগ্ৰীত তেওঁলোকে অত্যাধিক উচ্চ হাৰত তেওঁলোকে দাম বৃদ্ধি কৰিছে। বিনামূলীয়াকৈ এফালে চাউল খুৱাইছে, আনফালে কিছুদিনৰ আগলৈকে 60 টকাত ৰাইজে আলু খাব লগা হৈছিল। এতিয়া সমগ্ৰ অসমত ৰাইজে আলু উৎপাদন কৰিলে, অসমৰ গাঁৱে ভূঞে আলু উৎপাদন হোৱাৰ লগে লগে এতিয়া আলুৰ দাম কমি 7 টকাৰ পৰা 12 টকালৈ কমি আহিল। অৰ্থাৎ অসমৰ জনসাধাৰণে যেতিয়া নিজে উৎপাদন কৰে, উৎপাদিত সামগ্ৰীৰ মূল্য নাপায়, তেওঁলোকে পানী ভাৱত মূল্য বিক্ৰী কৰিব লগায়, তাৰ উপৰিও বজাৰ নাপায়, বজাৰত দালাল চিণ্ডিকেট ৰাজ নিয়ন্ত্ৰণ কৰে আৰু তেওঁলোকে এই উৎপাদিত সামগ্ৰীত ন্যায় নাপায়, মূল্য নাপায়। এতিয়াও ৰাইজে বিনামূলীয়াকৈ চাউল খাই 50 টকাত পিঁয়াজ খাইছে, 80-90 টকাত দাইল খাইছে, 160 টকাত 1 লিটাৰ মিঠাতেল খাইছে। এয়াই হ'ল বিজেপি চৰকাৰৰ তেওঁলোকৰ চৰিত্ৰ। অসমৰ জনগণৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী, শোষণ, লুণ্ঠন, কৰ কাটল বৃদ্ধি, 3 গুণ খাজানা বৃদ্ধি, অত্যাধিক হাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে অসমৰ সৰ্বসাধাৰণ জনতা, সাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে। ভয়াৱহ এটা সংকটৰ, অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে অসমৰ জনসাধাৰণ। আৰু আমি ভাবোঁ যে 21 চনত অসমৰ জনসাধাৰণে, জনতাই ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিব। আৰু আমি
অসম জাতীয় পৰিষদৰ চৰকাৰ আহিলে এই যি অসাধু ব্যৱসায়ী যিসকলে দালাল চলায় সিন্ডিকেট ৰাজ চলায় যিসকল ব্যৱসায়িক প্ৰতিষ্ঠানে সময়ে সময়ে অত্যাধিক হাৰত মূল্য বৃদ্ধি কৰি মানুহক ভয়াৱহ পৰিৱেশৰ মাজলৈ লৈ যায় সেই সকলো অসাধু কাম কাজ যিবোৰ কথা বতৰা ব্যৱসায় বাণিজ্য ইয়াৰ বিৰুদ্ধে শক্তিশালী আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু সৰ্বসাধাৰণ ৰাইজে যাতে উচিত মূল্যত তেওঁলোকে সামগ্ৰী পায় খাদ্য সামগ্ৰী পায় তেওঁলোকে জীৱন নিয়াব পাৰে জীৱন বৰ্তাব পাৰে তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা সিন্ডিকেট ৰাইজ নাইকিয়া কৰি অসমৰ জনসাধাৰণক ন্যায় দিবৰ কাৰণে ব্যৱস্থা কৰা হ'ব আৰু এই মুহূৰ্তত আমি জনাওঁ হয়তো আপুনিও মন কৰা নাই যে বিগত 2টা মাহত ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম প্ৰায় 200 টকা বৃদ্ধি হৈছে বাকী সামগ্ৰীসমূহৰ কিমান দাম বৃদ্ধি হৈছে সেয়া আমি এই তালিকাখনত দিছোঁ কিন্তু চিলিণ্ডাৰৰ দাম 200 টকা বৃদ্ধি হৈছে বিগত 2টা মাহত কেৱল সেয়াই নহয় যি সাবচিডি থাকে ৰাজ সাহায্য কমি কমি এতিয়া 60কৈ তললৈ আহিছে সেই বিশেষ বাতৰি আমি কিছু সময় পিছত লৈ আহিম যে চিলিণ্ডাৰৰ দামো কিদৰে তেওঁলোকে বঢ়াই লৈ গৈ আছে আনহাতে ৰাজ সাহায্য কিদৰে কমি আহিছে কিন্তু এই মুহূৰ্তত আমি কৈছোঁ যিহেতু 2016 চনত আপোনালোকে প্ৰধান প্ৰতিশ্ৰুতি দিছিল অসমৰ ৰাইজক যে মূল্য বৃদ্ধি আমি যিকোনো প্ৰকাৰে ৰোধ কৰিম কিন্তু 2021ত 90 টকাৰ মিঠাতেল 160 টকা হৈছে চেনি দাইল পেট্ৰল সকলো দুগুণ দাম হৈছে আমি এতিয়া আশা কৰিছোঁ চৰকাৰে সাধাৰণ ৰাইজৰ কথাবিলাক বুজি পাব মূল্য বৃদ্ধি ৰোধ কৰিব আৰু সাধাৰণ খাটি খোৱা ৰাইজে অন্তত দুবেলা দুমুঠি শান্তিৰে আৰামত খাব পাৰিব